यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। সকলো কৃষিপ্ৰেমী ৰাইজক প্ৰীতি আৰু সম্ভাষণ জনাই হেলো কৃষি দৰ্শন অনুষ্ঠানটি আমি মুকলি কৰিবলৈ লৈছো। আজি বিষয় হিচাপে আলোচনাৰ মজিয়ালে আনিছো আমি যান্ত্ৰিক পদ্ধতিৰে কৰা ধান খেতিত ৰোগ আৰু পোক-পতংগৰ নিয়ন্ত্ৰণ। আৰু এই বিষয়ে আলোচনা কৰিবলৈ সমল ব্যক্তি হিচাপে আমি আলোচনালৈ মজিয়ালে আমন্ত্ৰণ কৰি আনিছো ডক্টৰ মুন্মী বৰা। তেখেত প্ৰকল্প সহায়ক আৰু কৃষি বিজ্ঞান কেন্দ্ৰ কাহিকুচিৰ কৰ্মৰত। আপোনাক এই অনুষ্ঠানলৈ আমি স্বাগতম জনাইছো। নমস্কাৰ। এই অনুষ্ঠানটোত আগ্ৰহী কৃষকসকলে অংশগ্ৰহণ কৰিব পাৰিব আৰু ইতিমধ্যে ফোন নম্বৰবিলাক ফ্লেছ হৈ গৈছে আৰু তেওঁলোকে বিষয়ৰ লগত সংগতি ৰাখি তেওঁলোকে আমাক প্ৰশ্ন সুধিব পাৰিব। আমি এই মঞ্চৰ পৰা সমল ব্যক্তিৰ যোগেদি এই সমাধান নিদান দিবলৈ আমি চেষ্টা কৰিম আৰু আশা কৰিম যে আপোনালোকৰ যিখিনি প্ৰয়োজনীয় প্ৰশ্ন আছে সেই প্ৰশ্নখিনি আমাক এই মঞ্চত সুধিবলৈ আপোনালোকে প্ৰয়াস কৰিব। গতিকে সেই আশাৰে আমি আগবাঢ়িছোঁ। এতিয়া আহিছোঁ যান্ত্ৰিক পদ্ধতিৰে কৰা ধান খেতি বুলি কোৱাৰ লগে লগে এতিয়া বৰ্তমান বড়ো খেতি চলি আছে। গতিকে এই ক্ষেত্ৰত বড়ো ধানৰ খেতিত এই মানে ৰোগ আৰু পোক-পৰুৱা নিয়ন্ত্ৰণ ব্যৱস্থাবিলাক কেনেকুৱা ধৰণৰ হয়? আচলতে আমি যান্ত্ৰিকভাৱে যিবোৰ খেতি কৰোঁ, কিহৰ কাৰণে কৰোঁ প্ৰথমতে সেইটো জানিব লাগিব। যিহেতু আজিকালি খেতি এটা কৰিবলৈ গ'লে বহু পৰিমাণৰ খৰচ মানুহৰ হয় আৰু আমি সময়মতে লেবাৰ নাপাওঁ। তাৰ যাতে সেই কষ্টখিনি মানুহৰ মানে কম হওক তাৰ কাৰণে আমি যান্ত্ৰিক কৃষি কৰোঁ। আৰু প্ৰথমে যান্ত্ৰিক কৃষিটো আমি কেনেদৰে কৰোঁ সেইটো আমি জানিব লাগিব। আমি বৰ্তমান আমি এপাৰ্ট প্ৰকল্পৰ জৰিয়তে আমি তিনিটা বিভাগত আমি কৰি আছোঁ। এটা হৈছে আপোনাৰ মেকানিকেল ট্ৰান্সপ্লান্টাৰ যোগেদি আমি যিটো কৃষি কৰোঁ, তাৰ উপৰি হৈছে আপোনাৰ ড্ৰাম চিডাৰ বুলি কয় বোকা পদ্ধতি কৰি, আৰু এটা শুকান পদ্ধতিও আছে। আমি চিড কাম ফাৰ্টিলাইজাৰ ড্ৰিল যিটো ট্ৰেক্টৰে টানি পেলাই কৰিব পাৰি সেই যোগেদি আমি সেই কৃষিটো কৰোঁ। আৰু এই তিনিটা কৃষি কৰিবলৈ যাওঁতে আমি চাওঁ যে তাতে মানে পোক পতংগ নিয়ন্ত্ৰণ কৰিবলৈ আমাৰ সুবিধা এইটো কাৰণে হয় কাৰণ আমি শাৰী শাৰীকে কৰিব পাৰোঁ। প্ৰথম অৱস্থাত শাৰী পদ্ধতিটো আছে। শাৰী শাৰীকে যেতিয়া আমি কৰোঁ, আমি তেতিয়া বন বাত নিয়ন্ত্ৰণ কৰাৰ পৰা আৰম্ভ কৰি আমি পেষ্টিচাইড যেতিয়া এপ্লিকেশ্যন কৰিবলৈ যাওঁ ৰাসায়নিক দ্ৰব্য, তেতিয়া আমাৰ সুবিধা হয় কাৰণ এটা নিৰ্দিষ্ট মানে স্পেচিঙত যিহেতু খেতিটো হয় তাৰ বাবে আমাৰ কৃষক মানে ৰাইজে মাজত সোমাই ভালদৰে খেতিটো পৰিদৰ্শন কৰিব পাৰে। তাৰ উপৰিঞ্চি মানে আপোনাৰ দ্ৰব্য মানে দিওঁতেও সুবিধাজনক হয়। বিশেষকে এইটো এটা বৰ ডাঙৰ কথা কি অপতৃণ ৰোধ কৰাত সহায় হয় কি জানি নহয় জানো? বনবাত নিয়নিৰ কাৰণেও এটা সুবিধা কৰিব পাৰি। আমি যিহেতু শাৰী শাৰীকে কৰোঁ সেই ক্ষেত্ৰত তাৰমানে আপোনাৰ যিটো আমাৰ বেটাৰী অপাৰেটেড পাৱাৰ উইডাৰ সেইটো আমি ধুনীয়াকৈ চলাব পাৰোঁ। আৰু তাৰ পৰা কোনো ধৰণৰ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ নকৰাকৈ যেতিয়া খেতিডৰা লাহে লাহে বাঢ়িবলৈ আৰম্ভ কৰে তেতিয়া আমি সেই মেচিন ভাগ আমি চলাব পাৰোঁ কাৰণ যিহেতু লাইনত কৰা হয়। আৰু যদি আমি মানে শাৰীটো মেইনটেইন কৰি নকৰোঁ আৰু তাতে ৰোৱনী খৰচটো বাঢ়ি যায়, আৰু বাঢ়ি যোৱাৰ লগে লগে কি হয় আপোনাৰ মানে সোমাবলৈ আমাৰ খেতিডৰাত অলপ অসুবিধা হয়। যদি মানুহজনেই সোমাব নোৱাৰে খেতিয়কজনে তেনেস্থলত আপোনাৰ মেচিনটোনো কেনেকৈ সোমাব? গতিকে শাৰী পদ্ধতি হোৱাৰ লগে লগে নিয়ম এটাৰ মাজত সোমোৱাৰ লগে লগে গোটেইখিনি। আচ্ছা, এইখিনি মই আপোনাক এটা কথা অনুকিয়াব খুজিছোঁ।
যেহেতু বড়ো ধানৰ খেতি বৰ্তমান অসমত যথেষ্ট বহুল ভিত্তিত আৰম্ভ হৈ গৈছে কাৰণ আমি শালি খেতিটো চান্স ক্ৰপ হিচাপেই কৰা হয় বানপানীৰ কাৰণে উদ্যোগিত অঞ্চলতো কৰাৰ পৰা বাদেই দিব লগা নিচিনা হৈছে কিন্তু বড়ো ধানৰ খেতি কৰোঁতে শুনা যায় সাধাৰণতে পানী এটা ডাঙৰ প্ৰব্লেম আছে সমস্যা আছে পানী যথেষ্ট লাগে আৰু পানী নহ'লে কৃষকে বড়ো ধান খেতি কৰিব নোৱাৰে বুলিয়ে ক'ব পাৰি কিন্তু শুনিছোঁ যে বড়ো ধানৰ জলসিঞ্চনৰ খৰচ কমাব পৰা কিছু ব্যৱস্থা বোলে প্ৰযুক্তি বৰ্তমান আপোনালোকে বোলে উঠাইছে গঢ়ি তুলিছে এই প্ৰযুক্তিবিলাকৰ বিষয়ে অকণমান আমাক ক'ব এই প্ৰযুক্তিটো হৈছে তাৰমানে আমাৰ বহুত মানুহে আজিকালি আমাৰ খেতি ধান খেতিত মানে উন্নতি কৰিব নোৱাৰি বুলিয়ে কয় তাতে আৰু বড়ো খেতি কৰিবলৈ বাদ দিছে আৰু তেনেস্থলত কাৰণটো হৈছে মূল হৈছে জলসিঞ্চনৰ আমাৰ খুব অসুবিধা হয় সয়েল মইশ্চাৰ য'ত ভাল থাকে তাতহে আচলতে মানুহে খেতি কৰিছিলে আগতে আৰু এতিয়া মানে এইটো এটা এনেকুৱা পদ্ধতি উলিয়াইছে মানে আমাৰ গৱেষকসকলে এইটো কয় অল্টাৰনেট ৱেটিং এণ্ড ড্ৰাইং মেথড আৰু এই পদ্ধতিটোত মই আপোনালোকক দেখুৱাব বিচাৰিছো এনেকুৱা কিছুমান তাৰমানে পানী পাইপ বুলি কয় এই পানী পাইপ বিলাক 30 সেন্টিমিটাৰ মানে থাকে আৰু সেই 30 সেন্টিমিটাৰ তাৰে 15 সেন্টিমিটাৰ পাইপডালত কিছু ফুটা কৰি দিয়া যায় আৰু যিখিনি আলি আমাৰ থাকে খেতিডৰাত সেই আলিৰ কাণত য'ত মানে বেছি মাটিডৰা দও নহয় আৰু বেছি ওখও নহয় য'ত পানী হয়তো মানে এটা নিৰ্দিষ্ট ডেপ্থত থাকিব পাৰে সেইখিনি জেগাত আমি মানে সেই পাইপডাল পুতি দিব পাৰো আৰু পুতি দি পেলাই আমি ভিতৰত থকা মাটিখিনি আমি উলিয়াই দি পেলাই যেতিয়া পথাৰডৰাত পানী থাকে তেতিয়া সেই পাইপডালৰ ফুটাকিটাৰ সমান্তৰালত ভাবে পানী তাত থাকে আৰু লাহে লাহে আমি এটো নিৰীক্ষণ কৰিব পাৰো যে যদি সেই ফুটাকিটাতকে যদি পানীটো তললে গুচি যায় তেতিয়া আমি পানী দিব লাগে মানে আৰু এটো লক্ষ্য কৰিবলগীয়া কথা ইয়াত যে আমাক কোন সময়ত পানীটো বেছি দৰকাৰ হয় এতিয়া ফুলাৰ সময়ত আমাক কিছু পৰিমাণে পানী কম লাগে বা ধান পকিবৰ সময়ত কম লাগে প্ৰথমতে আমি যেতিয়া মানে খেতিডৰা উঠি আহে তেতিয়া আমাক পানীটো লাগে গেৰ ধৰা সময় সেই সময়ছোৱাত আপোনাৰ মানে পানীটো আমি এই লেভেলটোত যদি আমি চাই লওঁ তেতিয়া আমি গম পাম যে আমাক কিমানখিনি পানী দিব লাগে এই ফুটাকিটাৰ পৰা যদি 5 সেন্টিমিটাৰ তললৈ যায় আমি 5 সেন্টিমিটাৰ পানী দিলেই হ'ব খুব এটা বেছি পানীও আমাৰ মানে প্ৰয়োজন নহয় এনেকে ধৰণে ভাবিব পাৰো নেকি যে সম পৰিমাণৰ আৰু সম বিস্তীৰ্ণভাৱে আৰু যথোচিত যিটো ব্যৱহাৰ পানী সেই ব্যৱহাৰটো আমি কি জানি এই প্ৰযুক্তিৰ দ্বাৰা আমি ধুনীয়াকৈ কৰিব পাৰো তাৰমানে এইটো বৰ ধুনীয়া কথা কিন্তু আমাৰ কৃষকসকলৰ মাজত এইটো কিমান দূৰ প্ৰসাৰ হৈছে সেইটো এটা হেৰি আছে এপাৰ্টে বা এই ক্ষেত্ৰত কিবা হেৰি হয় এপাৰ্টে আমি আচলতে বড়ো ধানত আমি মানে ড্ৰাম সিডাৰে হক কৰা খেতি যেন হক আমি তাতে তাৰমানে আমি এই পাইপডাল বহুৱাই পেলাই আমি চাইছো কিছুমান খেতিয়কক আমি মানে হেৰি কৰা আগবঢ়াই আনিছো যে আপোনালোকৰ খেতিডৰাত খেতি কৰিব পাৰি আপোনালোকৰ জলসিঞ্চন সিমান বেছিও পৰিমাণৰ আমাক পানী আচলতে নালাগে যিমানখিনি দৰকাৰ আমাক সিমানখিনিহে লাগে ধান গছজোপা গতিকে এইটো ধুনীয়া কথা মানে এইটো এটা তাৰমানে এতিয়া এইটো এটা প্ৰসাৰ চলিছে তাৰমানে নহয় জানো প্ৰচেষ্টাও চলিছে আৰু ইয়াৰ প্ৰসাৰো হ'বলৈ ধৰিছে তেতিয়াহ'লে আমি আগতে যিটো কৈছিলোঁ যে বড়ো ধানৰ মানে বিশেষকৈ জলসিঞ্চনৰ ব্যৱস্থাপনাটো এতিয়া তাৰমানে এটা প্ৰযুক্তিৰ যোগেদি আওতালে অনা হৈছে আনিব পাৰি নহয় আচ্ছা মই এইখিনিতে আৰু এটা কথা আপোনালোকক সুধিব খুজিছোঁ ধান খেতিত এন্দুৰৰ এটা উপদ্ৰৱ আছে আৰু এন্দুৰটো ধৰক এতিয়া যথেষ্ট আমাক ক্ষতিও কৰে আৰু বিশেষকৈ এই ক্ষেত্ৰত আবতৰীয়াৰ ক্ষেত্ৰত বিশেষকৈ বড়ো ধানৰ ক্ষেত্ৰত আমি দেখিছোঁ যে এন্দুৰৰ উৎপাতটো খুব বেছিয়ে দেখা যায় এই ক্ষেত্ৰত কিবা ব্যৱস্থাপনা লোৱা হয় নেকি বাৰু বা কৃষকক আমি কিবা ব্যৱস্থাপনা দিহা দিব পাৰো নেকি এই মঞ্চৰ পৰা প্ৰথমতে মই এইটোৱে ক'ব বিচাৰিম যে আমাৰ সদায় খেতিডৰা খুব ধুনীয়াকৈ চফাকৈ ৰাখিব লাগে যেনেকৈ বন বাট নিয়ন্ত্ৰণ কৰি আৰু আমাৰ আলিবোৰ আচলতে ভালদৰে মানে চাফ চিকুণ কৰি পেলাই আলিবোৰ ৰাখিব লাগে আৰু তাৰ উপৰিঞ্চি এতিয়া এন্দুৰৰ গাঁত আমি চকুৰে আচলতে দেখা পাওঁ যেতিয়া আমি পথাৰখন মানে পৰ্যবেক্ষণ কৰোঁ বা আমি যাওঁ চাবলৈ তেতিয়া আমি কিছুমান গাঁত দেখা পাওঁ কিন্তু সকলো গাঁতবিলাকতে আচলতে এন্দুৰটো নাথাকে বা নিগনিটো নাথাকে তাৰমানে যিহে আমাক মানে অনিষ্ট কৰে তাৰে আমি এতিয়া চাব লাগিব কোনকেইটা বিশেষ গাঁতত আচলতে মানে এন্দুৰটো আছে তেতিয়াহে কাৰণ এইটো আমি প্ৰকৃতিৰ লগত যিহেতু আছো প্ৰকৃতিৰ লগত লগ খাই আমি কামটো কৰিব লাগিব প্ৰথমতে আমি যিবোৰ গাঁত দেখিম সেই গাঁতবোৰ আচলতে আমি সব বন্ধ কৰি দিম প্ৰথম দিনাখন তাৰ দ্বিতীয় দিনাখন যিকেইটা বন্ধ কৰা গাঁতৰ ভিতৰত যিকেইটা গাঁত আচলতে
খুলিব সেই গাঁতকেইটাতহে আমি প্ৰথমতে মানে ফান পাতিও আমি কিছু নিয়ন্ত্ৰণ কৰিব পাৰি আমাৰ ফানবোৰ পায়ে আজিকালি মানে এন্দুৰ মৰা ফান তাৰ উপৰিঞ্চি আমি মানে কিছুমান বেট পয়জন বেট যিটো কয় তেনেকে ব্ৰমাডিওলন মিক্স কৰি আমি মানে চাউলৰ লগত বুজি পাইছো সেই যিটো ব্ৰমাডিওলনৰ লগত যিটো হেৰি দ্ৰব্য মিহলাই চাউলৰ লগত তুলি পেলাই দিয়া যায় সেইটো প্ৰথম দিনাখনেই দিব লাগিব নাই প্ৰথম দিনাখন আমি কেতিয়াও নিদিওঁ কাৰণ এটা এন্দুৰেহে গম পাব বাকিখিনিয়ে গম প্ৰথমতে আমি টুপ দিব লাগিব টুপ দিব লাগিব এদিন দুদিন আমি মানে তেওঁলোকক মানে এন্দুৰকেইটাক আমি খাবলৈ লুফটো দিব লাগিব তাৰ পিছত লাহে লাহে আমি 3 দিনৰ দিনাখনৰ পৰা আমি অকণমানকে আমি পয়জন বেট 10 গ্ৰাম তাত মিক্স কৰি পেলাই আমি এন্দুৰৰ গাঁতত থব লাগিব আৰু গাঁতটো বন্ধ কৰি দিব লাগিব কাৰণ সেই মৰা এন্দুৰটো হয়তো বাহিৰত আহি মৰিলেহি তেতিয়া আমাৰ মানে পক্ষী চখীবোৰ আছে সেইটোৱে খালে হয়তো অনিষ্ট কৰিব পাৰে গতিকে গাঁতটো বন্ধ কৰি দিব লাগিব তাৰমানে এনে এন্দুৰ সাধাৰণতে খুব যথেষ্ট বুদ্ধিমন্ত বুলি কোৱা হয় আৰু কমিউনিটিত থাকে তেওঁলোক মানে গতিকে আৰু এন্দুৰৰ মূলাৰ টিটটো যেটো আগতে হেৰি হৈ যায় গতিকে সেইটো মানুহৰটো 30 বছৰ পিছত হয়গে গতিকে সিহঁতৰ বুদ্ধিমত্তাটো আমাতকে বেছি বুলি কোৱা যায় বিজ্ঞানীসকলে কয় নহয় জানো গতিকে সিহঁতক নিধন কৰাও ইমান হয় সেইকাৰণে হয়তো নিধন নকৈ পেলাই ৰডেন মেনেজমেন্ট বুলি কোৱা হয় কি জানি নহয় আচলতে আমি মানে নিগনি হওক বা এইবোৰ এন্দুৰ হওক আমি সম্পূৰ্ণকে আমি কেতিয়াও কন্ট্ৰোল কৰিব নোৱাৰো কাৰণ এইটো আমাৰ ইকোসিস্টেমটো বেলেন্স কৰি আছে নহয় যেহেতু আৰু এটাক মাৰিবলৈ গলে আমি 10টা কথাও ভাবিব লাগিব লগতে সেই প্ৰকৃতিৰ লগত লগ হৈ আমি কাম কিছু কৰিব লাগিব লগতে আমাৰ কৃষক ৰাইজৰ কথাও ভাবিব লাগিব বৰ ধুনীয়া কথা ক'লে ধানত আৰু এটা ডাঙৰ সমস্যা আমি দেখা পাওঁ এতিয়া অপতৃণ হয় অপতৃণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আমি যদিও কিছুমান কেমিকেলছ ব্যৱহাৰ কৰোঁ সেইটো স্বাস্থ্যসন্মত বিধিসন্মত নহয় বুলি বহুত বিজ্ঞানীয়ে ক'ব খোজে কৃষি বিজ্ঞানীসকলে এই ক্ষেত্ৰত অপতৃণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আপোনালোকে কেনেকুৱা ধৰণৰ ব্যৱস্থা আগবঢ়াব খোজে হয় আচলতে কি হয় মানে আমাৰ যেতিয়া খেতিডৰাত পানীৰ পৰিমাণটো কম হয় আমাৰ অপতৃণৰ সমস্যাটো খুবকে দেখা দিয়ে বিশেষকৈ আমাৰ শালি ধান খেতিতকে আমি দেখিছো তাৰ মানে বড়ো ধানৰ খেতিত বাহু ধানৰ খেতিত যেহেতু আমাৰ পানী ইমানটা মানে পথাৰত নাথাকে অপতৃণে আমাক যথেষ্ট ক্ষতি কৰিছে আৰু সেই অপতৃণখিনি আমি কেনেকৈ নিয়ন্ত্ৰণ কৰিম প্ৰথমতে মই ক'লো আমি যিহেতু আজি যান্ত্ৰিকভাৱে কৃষিৰ ওপৰত আমি কথা পাতি আছো হয় যান্ত্ৰিক পদ্ধতিয়ে যদি আমি কৃষিটো কৰোঁ শাৰী শাৰীকে আমি মানে ধানৰ আমি ৰোপণ কৰোঁ তেতিয়া আমাৰ মই এক নম্বৰতে ক'লো আপোনালোকক যে মেকানিকেল যিটো উইডাৰ হিচাপে আমি ইউজ কৰোঁ পাৱাৰ উইডাৰ সেইটোতো কোনো ধৰণৰ ৰাসায়নিক দ্ৰব্য আমাৰ ব্যৱহাৰ নহয় সেইটোত আমি বেটাৰী অপাৰেটেড যিটো আমাৰ হেৰি তাৰ ভিত্তিতে আমি কৰিব পাৰোঁ দ্বিতীয়তে যেতিয়া আমি প্ৰথমতে মাটিটো ধুনীয়াকৈ ময়াই মেলি চহাই মেলি লওঁ সেই সময়তে আচলতে কিছুমান প্ৰি ইমাৰ্জেঞ্চ হাৰ্বিচাইড মানে যিবোৰ ৰিকমেণ্ডেশ্যনত আছে এতিয়া বৰ্তমান নতুন খুব কম মানে ৰেচিডুৱেল এফেক্ট থকা বা ধানত ক্ষতি নকৰা হেনেকুৱা ধৰণৰ যেনেকৈ আপোনাৰ ৰেচাৰ হেলথ হেজাৰ্ড মানে আমাৰ স্বাস্থ্যসন্মত মানুহৰ যাতে স্বাস্থ্যত ক্ষতি নকৰে তেনেকুৱা ধৰণৰ অপতৃণ এতিয়া ব্যৱহাৰ হৈছে কি জানি হয় তেনেকুৱাত মানে প্ৰি ইমাৰ্জেঞ্চ হাৰ্বিচাইড যিহেতু মানে আপোনাৰ পেটিলাক্ল'ৰ ৰেচাৰ বুলি আমি পাওঁ সেইটো আমি আচলতে ধানটো মানে ৰোৱাৰ আগতে আমি মানে মাৰি ল'ব লাগে নামটো আকৌ এবাৰ কওকচোন সেইটো হৈছে পেটিলাক্ল'ৰ আমি ৰেচাৰ হিচাপে মাৰ্কেটত এনে পাওঁ আৰু বেলেগ বেলেগ আছে কিন্তু মেইন কম্পজিশ্যনটো হৈছে পেটিলাক্ল'ৰ আৰু সেই তাৰ এইটো হৈছে আমি মানে কঠীয়া ৰোৱাৰ আগত আমি স্প্ৰে কৰিব লাগে তাৰ পিছত তাৰ মাজত আমি একো নকৰি পেলাই পেটিলাক্ল'ৰ নধুবা 60 বুলি এটা পায় পাইৰাজোছালফিউৰন ইথাইল সেইটো অকলশৰীয়াকৈ মাৰিব পাৰি তাৰপিছত ধানটো যেতিয়া আমি ৰুই দিম মূল পথাৰত ৰোৱাৰ পিছত 20-25 দিন যেতিয়া হ'ব অকণমান স্বাস্থ্যৱান ভাল হ'ব মানে গছডাল তেতিয়া আমি দুবিধ হাৰ্বিচাইড মানে যেনে নমিনি গ'ল্ড বুলি পায় 20 পিৰিবেক ছ'ডিয়াম 10% এছএল আৰু আপোনাৰ এই এতিয়া অলপ আগতে ক'লো পাইৰাজোছালফিউৰন ইথাইল মানে আপোনাৰ 60 এই দুইটা আমি কম্বাইন কৰি পেলাই আমি স্প্ৰে কৰিব পাৰোঁ স্প্ৰে কৰিলে তেতিয়া তাৰমানে আমাৰ যিখিনি পোষ্ট ইমাৰ্জেঞ্চ আমাৰ মানে অপতৃণ যিখিনি তাৰমানে আমাৰ ধানৰ লগত সমানে বাঢ়ি আহে সেইখিনি আমাৰ নিয়ন্ত্ৰণ হ'ব আচ্ছা আপুনি এই সময়তে পোষ্ট ইমাৰ্জেঞ্চ আৰু প্ৰি ইমাৰ্জেঞ্চ দুটা কথা ক'লে যিটো পিছৰ পোষ্ট ইমাৰ্জেঞ্চৰ সময়ত যিটো ঔষধ আপুনি ব্যৱহাৰ কৰিলে কৃষকক জ্ঞাতত থকা আকৌ এবাৰ আপুনি ক'লে ভাল আছিল হয় প্ৰি ইমাৰ্জেঞ্চ হিচাপে আমি ব্যৱহাৰ কৰিলোঁ পেটিলাক্ল'ৰ যিটো আমি ধান ৰোৱাৰ আগত
আৰু ধান দুদিনৰ আগত আমি প্ৰি ইমাৰ্জেন্স হাৰ্বিচাইডটো স্প্ৰে কৰিলোঁ তাৰপিছত ধানটো ৰোৱাৰ পিছত আমি পোষ্ট ইমাৰ্জেন্স দুটা যেনেকৈ নমিনি গ'ল্ড আৰু 60 নমিনি গ'ল্ডটো হৈছে 20 স্প্ৰে বেগ ছ'ডিয়াম 10% SL আৰু এটা হৈছে পাইৰজ'ছালফিউৰন ইথাইল বেলেগ বেলেগ ট্ৰেড নেম পাব পাৰে আৰু আমি এইটো চাব লাগিব যে মাটিটোত সম্পূৰ্ণ পানী নহ'লেও অন্তত জীপ থাকিব লাগিব তেতিয়াহে মানে মাটিখিনি জীপাল হ'ব লাগিব কাৰণ তেতিয়াহে মাটিটোৱে এবজৰ্ব কৰিব তাৰমানে আৰু অপতৃণখিনি নিয়ন্ত্ৰণ হ'ব গতিকে এইটো এটা বৰ ধুনীয়া হেৰি আহিছে তাৰমানে আমাৰ আচলতে এটা মানে ভুল ধাৰণা আমাৰ আছিলে যে বা কৃষকসকলৰ মাজত যে আমি অপতৃণ নিধনৰ বাবে যিবিলাক হাৰ্বিচাইড ব্যৱহাৰ কৰোঁ সেইটো স্বাস্থ্যসন্মত নহয় বুলি কিন্তু বৰ্তমান যিটো আপোনাৰ পৰা গম পালোঁ যে এতিয়া আমাৰ মানে মাটিৰ স্বাস্থ্যৰ লগত আমাৰ হিউমেন ৰেচৰ যিখিনি মানৱৰ যাতে স্বাস্থ্য কোনো ধৰণৰ নঘটে তাৰ কাৰণে এই ধৰণৰ ঔষধ ওলাইছে তাৰমানে নহয় জানো ওলাইছে তাৰমানে বজাৰত আচ্ছা আমি আন এটি কথালৈ আহিব খুজিছোঁ ধান খেতিত ধৰক ৰোগ আৰু পোক চিনাক্তকৰণৰ কিছুমান হেৰি আছে কিন্তু আমাৰ কৃষকে বহুত ক্ষেত্ৰত দেখা যায় যে তেওঁলোকে ধান খেতিত চিনাক্তকৰণ কৰিব নোৱাৰে ৰোগ চিনাক্তকৰণ বা পোক চিনাক্তকৰণ কৰাত অসুবিধা হয় আৰু চিনাক্তকৰণ নহ'লে তাৰ যিটো বিধি তাৰ যিটো প্ৰয়োগ বিধি আছে লগতে তাৰ যিটো মানে কণ্ট্ৰল মেজাৰ যিখিনি মানে তাৰ সীমা যিটো হেৰি কৰিব লাগে সেই বস্তুবিলাকৰ ক্ষেত্ৰত আমাৰ কিছুমান আশা আছে বা আমি অসুবিধাত পাই বিশেষকৈ কৃষকসকলৰ কাৰণে এইটো এটা ডাঙৰ অসুবিধা শুনিবলৈ পাইছোঁ যে আপোনালোকৰ বিভাগৰ ফালৰ পৰা এটা মোবাইল এপ মানে অলৰেডি মানে আহিছে বুলি কথা আৰু যিটো ব্যৱহাৰ কৰি কৃষকসকলে ৰোগ চিনাক্তকৰণ কৰিব আৰু কীট পতংগও চিনাক্তকৰণ কৰিব পাৰিব আৰু তাৰ প্ৰয়োগ বিধি কেনেকৈনো সেই কণ্ট্ৰল কৰিব পাৰি বা তাক ৰক্ষা কৰিব পাৰি ধানৰ তাৰো প্ৰয়োগ বিধি দিয়া থাকে সেই মোবাইল এপটোৰ বিষয়ে অলপমান আমাক ক'ব নেকি বাৰু আচলতে কি হয় যিসকল কৃষক অলপ জ্ঞাত তেওঁলোকে ধৰক বিশেষজ্ঞসকলৰ লগত কিছুমান মানে লেভেললৈকে তেওঁলোকে যোগাযোগ কৰিব পাৰে কিছু খেতিয়ক যিখিনি আমাৰ একেবাৰে সময় নাথাকে বা তেওঁলোকে ইমান জ্ঞাত নহয় তেওঁলোকে মানে এজন সাধাৰণ মানে হেৰিয়ৰ ডিলাৰ মানে আমাৰ ঔষধৰ ডিলাৰ যিবোৰ থাকে তাৰ পৰা এটা ঔষধ আনি মাৰি দিয়ে মানে যিবিলাক আমাৰ স্থানীয় ডিলাৰৰ পৰা লৈ আহে সেইটোৱে আমাক এটা ডাঙৰ ক্ষতি কৰিছে আৰু এই বস্তুটো যাতে নহওক তাৰ কাৰণে আমাৰ অসম কৃষি বিশ্ববিদ্যালয় লগতে আমাৰ অসম চৰকাৰ আৰু মানে কৃষি বিভাগ গোটেইখিনিয়ে লগ লাগি মানে এপাৰ্টৰ জৰিয়তে আচলতে ৱৰ্ল্ড বেংক ফাণ্ডে যিটো এপাৰ্ট প্ৰজেক্টৰ যোগেদি RKB আছাম মানে ৰাইচ নলেজ বেংক বিশেষকৈ ধানৰ ক্ষেত্ৰত ৰাইচ নলেজ বেংক বুলি এটা ৱেবছাইট আছে আৰু তাৰ লগে লগে এই সকলোৱে আমি মোবাইল ব্যৱহাৰ কৰোঁ এণ্ড্ৰইড ফোনটো ব্যৱহাৰ কৰোঁ তাতে আমি বিভিন্ন প্লে ষ্টৰৰ পৰা এটা এপ ডাউনলোড কৰিব পাৰি যেনেকৈ আমি বেলেগ ৱেবছাইটৰ পৰা বেলেগ বস্তুবিলাক এপ ডাউনলোড কৰোঁ তেনেকৈ আমি এপ এটা ডাউনলোড কৰিব পাৰোঁ সেই এপটোৰ নাম হৈছে ৰাইচ ডক্টৰ এপ ৰাইচ ডক্টৰ এপ আৰু এই ৰাইচ ডক্টৰ এপটো যেতিয়া আপোনালোকে প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিব তেতিয়া আপোনালোকে তাতে দেখিব 3টা ভাষাত দিয়া আছে যাক যেনেকৈ সুবিধা হয় ইংৰাজীটো আছে অসমীয়াটো আছে আৰু হিন্দীটো আছে তাৰমানে অসমীয়াটো আছে আমাৰ কৃষকে যেহেতু অসমীয়াতে জানিব গতিকে অসমীয়াটো আছে অসমীয়া তাৰমানে মোবাইল এপটো উপলব্ধ অসমীয়াটো আছে তো এতিয়া তেওঁলোকৰ সমস্যা কি হ'ব পাৰে এতিয়া তাতে ধৰক আপোনাৰ ধান বিশেষকৈ ধানৰ ওপৰত এইটো প্ৰথমে উলিয়াইছে আৰু লাহে লাহে বেলেগ শস্যৰ ওপৰতো হ'বগে ধানৰ ওপৰত এনেকুৱা হৈছে যে ধৰক ধানখিনি ৰঙা পৰিছে সেইটো বেমাৰ নহ'বও পাৰে তো সেই বস্তুটো তাৰমানে তেওঁলোকে ফটোটো মাৰি পেলাই বিশেষজ্ঞসকলৰ লগত যোগাযোগ কৰিব পাৰে সেই এপটোৰ জৰিয়তে তো তেওঁলোকে নিজৰ পথাৰতে থাকি পথাৰৰ পৰাই ফটো একপি মাৰি তেওঁলোকে সমাধানো পাব পাৰে আৰু যেতিয়া সমাধান একফালে নাপাব হয়তো কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত জড়িত কৰাই দিব নতুবা অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ লগত কৰাই দিব কৃষি বিভাগৰ মানুহৰ লগত কৰাই দিব যোনে যেনেকৈ পাৰে তেওঁলোকক সহযোগ কৰিব আৰু তেনেস্থলত তেওঁলোকে সেই দৰৱটো সেই ঔষধটো বা সাৰেই বা মাটি পৰীক্ষা কৰিব যিয়ে মানে তেওঁলোকক ছাজেশ্যন নিদিয়ক তেওঁলোকে ঘৰত থাকিয়ে বা পথাৰ ভাগত থিয় হৈ থাকিয়ে তেওঁলোকে উত্তৰটো পাই যাব তেতিয়া এইটো বৰ সুন্দৰ এইটো খুব ধুনীয়া এটা পদক্ষেপ লৈছে মোবাইল এপটোৰ হেৰিটো আকৌ এবাৰ কওকচোন আমাৰ কৃষকৰ হয় এইটো হৈছে আপোনালোকৰ প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিব ৰাইচ ডক্টৰ এপ এইটো বৰ সুন্দৰ কথা তেতিয়াহ'লে এতিয়া কৃষকসকলে গৈ ক'ৰবাত অফিচে ঘূৰাৰ কোনো প্ৰয়োজনেই নাই
গতিকে এপটো ব্যৱহাৰ কৰি তেওঁ জাষ্ট ফটোখন তুলি পেলাই দিলে বিশেষজ্ঞৰ মতামত লগে লগে তেওঁলোকে পাই যাব নহয় এইটো বৰ সুন্দৰ কথা আমি আৰু এটা বিষয়লৈ আন এটা বিষয়লৈ আহিব খুজিছোঁ গ্ৰীষ্মকালীন শাক পাচলিত আমাৰ সময় আহিছে লাহে লাহে আগতীয়াভাৱে কিছু কৰিবলৈ প্ৰস্তুতিয়াবলৈ লৈছেও বাৰু কিন্তু এটা কথা হ'ল কি গ্ৰীষ্মকালীন শাক পাচলিত সাধাৰণতে কেনেকুৱা ধৰণৰ ৰোগ বাৰু আমি মানে দেখা পাওঁ বাৰু আসলে গ্ৰীষ্মকালীন শাক পাচলি বুলি ক'লে আমাৰ জিকা লাও এই ধৰণৰ যিখিনি আমি পাচলি এতিয়া লাহে লাহে খেতিয়কসকলে কৰি আছে যেনেকৈ আপোনাৰ গুৰি পচা ৰোগ হয় ডেম্পিং অফ বুলি যিটো আমি কওঁ তাৰপিছত কিছুমান আমাৰ মানে শস্যত আপোনাৰ এইটো কি কয় পাউডাৰী মিলডি অলপ পাউডাৰ জাতীয় তাৰমানে লাও জাতীয় শস্যত হয় ভেঁকুৰ জাতীয় বেমাৰ বা বেক্টেৰিয়াজনিত বেমাৰ বহু ক্ষেত্ৰত দেখা যায় আৰু তাৰ কাৰণে প্ৰথম কথাটোৱে হৈছে যে নিৰোগী বীজ আমি ক'ৰ পৰা মানে পৰিষ্কাৰ নিৰোগী আৰু সুস্বাস্থ্যৱান বীজ আমি ক্ৰয় কৰিছোঁ আৰু তাৰ লগত বীজটো ক্ৰয় কৰিলেই নহ'ব বীজটো শোধন কৰিছোঁ নে নাই প্ৰথম বীজৰ পৰাই আৰম্ভ হ'ব বীজ কিনিলোঁ বীজখিনি শোধন কৰিলোঁ শোধন কৰি উঠি আমি বীজটো ৰোৱাৰ আগতে যিখন আমাৰ মানে চিড বেড হয় সেই চিড বেডটো আমি ভালকে ট্ৰিটমেণ্ট কৰি লৈছোঁ নে নাই মানে চইল ট্ৰিটমেণ্ট কৰিছোঁ নে নাই তাৰ পিছলৈ আহিব আপোনাৰ মানে আমি চিধাকে কিছু বেমাৰ আজাৰক ডাইৰেক্টলি আমি মানে ৰোধ কৰিবলৈ যোৱাতকে আগৰ পৰা যদি আমি অকণমান পৰিকল্পনা কৰি লওঁ যে আমি এনেকে তেতিয়া বহু পৰিমাণে আমি পিছলৈ ইমান চিন্তা কৰিব নালাগে আচলতে আমি প্ৰথম অৱস্থাতে আমি চাই ল'ব লাগে এখন পৰিকল্পনাৰ মেপ থকাটো উচিত খুব উচিত তাৰমানে বিশেষকৈ গ্ৰীষ্মকালীন যিসকল কৃষকে ভাবিছে যে গ্ৰীষ্মকালীন শাক পাচলি কৰিম তেওঁলোকক আমি এই মঞ্চৰ পৰা আপুনি ক'ব খোজে যে এখন পৰিকল্পনাৰ মেপ তেওঁ লোৱা উচিত আৰু যাৰ ফলত যদি পৰিকল্পনাৰ মেপখন থাকে তেতিয়াহ'লে কৃষকজনে তাৰমানে অনায়াসে বহুত ৰোগৰ পৰা ৰক্ষা পাব পাৰে বিশেষকৈ আপুনি আৰু এটা কথা উনুকিয়ালে সেইটো সঁচাকৈ বিশেষকৈ আমাৰ কৃষকে বিশেষকৈ বীজ শোধন প্ৰক্ৰিয়াটো নকৰে গতিকে বীজ শোধন প্ৰক্ৰিয়াটো যদি অকণমান লয় বা তেওঁলোকে যদি এই ব্যৱস্থাটো লয় তেতিয়াহ'লে আমি প্ৰায় 80% মানে তাতে আমি মানে কিছু পৰিমাণে বেমাৰ হওক পোক পতংগ আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ কাৰণ বীজতে বহুখিনি আমাৰ থাকি যায় তাৰমানে থাকি যায় বেমাৰ আজাৰবিলাক থাকি যায় হয় কিন্তু এই ক্ষেত্ৰত মই আৰু আন এটা কথালৈ আহিব খুজিছোঁ অসমত কল খেতিৰ এটা ডাঙৰ হেৰি আছে আৰু অলৰেডি কলৰ এখন ধুনীয়া বজাৰ হৈছে আৰু অসমৰ মানুহে সকলোৱে কলৰ খেতি কৰেই বাৰু এতিয়া কল খেতিত কিছুমান বিশেষ বেমাৰে বৰ্তমান গ্ৰাস কৰি আনিছে বিশেষকৈ পানামা ডিজিজটোকে মই ক'ব খুজিছোঁ বা অন্যান্য বেমাৰ কিছুমান আছে বিশেষকৈ কলৰ যিবিলাক কল হোৱাৰ পিছত তাত কিছুমান ক'লা ক'লা কিছুমান ফুট হয় হৈ পেলাই কলৰ মাৰ্কেট ভেলুটো যিটো তাৰ বাণিজ্যিক মূল্যটো হ্ৰাস কৰে এই খেতিবিলাকৰ ক্ষেত্ৰত আপুনি এই মঞ্চৰ পৰা কিবা ক'ব নেকি আমাক হয় কলত মানে আমি যিহেতু কলটো বিশেষকৈ আমি মানে বনাই মেলি বা সিজাই কৰি নাখাওঁ কলটো আমি ডাইৰেক্ট খাওঁ তাত তাৰমানে আমি খুব সাৱধানে আচলতে কলবাৰীৰ দৰা চাব লাগে কাৰণ কেলে যে ক'ৰ পৰা আমি এইটো আনিছোঁ চাকাৰটো আনিছোঁ তাৰমানে পুলিটো আনিছোঁ যদি পানামাৰ ক্ষেত্ৰত বিশেষকৈ যদি আমি এখন পানামা হৈ থকা পথাৰ এখনৰ বা মানে হেৰিৰ পৰা বাগান এখনৰ পৰা আমি পুলিটো আনিছোঁ তেতিয়াহ'লে আমি আমাৰ যদি বাগানখনত বেমাৰটো নাইও তেতিয়াও আমি কেৰি কৰিব পাৰোঁ সেইটো আৰু দ্বিতীয় কথাটো হৈছে আমি যিটো চাকাৰ বুলি কওঁ আমি চাকাৰ নিৰ্বাচন কৰাটো খুবেই দৰকাৰী সেইটো ট্ৰিটমেণ্ট কৰাটোও দৰকাৰী ৰোৱাৰ আগত লগতে আমি যিটো মানে চাকাৰটো আমি যিটো গাঁতত আচলতে পুতিম সেই গাঁতটো আমি অকণমান ট্ৰিটমেণ্ট কৰিব লাগে তেতিয়াহে তাৰমানে ভৱিষ্যতলৈ কিছুমান ধৰক গুৰিতে হোৱা যিবোৰ বেমাৰ সেইটো তাতে নিধন হ'ব আৰু লগতে আপোনাৰ যিবোৰ পানামা কথা ক'লে বিশেষকৈ খুব ৱাইড স্প্ৰেড তাৰমানে ই এজোপা কলগছৰ পৰা ইজোপালৈ খুব সোনকালে বাগৰে আৰু তাৰ কাৰণে আমি মানে কেমিকেলো আমি কিছু ৰিকমেণ্ড কৰোঁ আমি যেনেকৈ ধৰক এজক্সিষ্ট্ৰবিন আমি দিব পাৰোঁ এজক্সিষ্ট্ৰবিন 10% এচিড আমি দিব পাৰোঁ আৰু তেনেকৈ আমি খালি তাৰ পিছত কল হোৱাৰ পিছতো কিছুমান পোকে আমাক খুব অনিষ্ট কৰে আৰু সেই পোকটো হৈছে আপোনাৰ বিশেষকৈ মাৰ্কেট ভেলুটো যিটো আমাক কমায় মালভোগৰ ক্ষেত্ৰতে হওক জাহাজী ক্ষেত্ৰতে হওক ঘাঁহ কৰি দিয়ে আচলতে পাতবিলাকত আমি দেখোঁ যে মিড্ৰিপডাল এৰি পেলাই মাজৰ যিডাল এৰি পেলাই পাতখিলা ঘাঁহ কৰি পেলাই আৰু লগতে ফলটোতো মানে খুব ঘাঁহ কৰে সেই ঘাঁহ কৰাৰ বিনিময়ত খেতিয়কে উপযুক্ত দামটো নাপায়গে
তাৰ কাৰণে আমি কি কৰোঁ আজিকালি আমি ৰিকমেণ্ড কৰিছোঁ যে যিহেতু কলটো আমি কেঁচা মানে ফল হিচাপে খাওঁ ফল হিচাপে খোৱাৰ কাৰণে আমি ইনচেক্টিচাইডটো স্প্ৰে কৰিবলৈ খুব এটা আমি ৰিকমেণ্ড নকৰোঁ কাৰণ তাত ৰেচিডুৱেল এফেক্ট বহুত থাকে এটা মানে 19 GSM-ৰ এটা পলিপ্ৰপাইলিন বেগ পোৱা যায় যেতিয়া প্ৰথম কলডিলটো ওলাই আহে তাৰমানে সেইটো দিয়েই ভৰাব পাৰি তেতিয়াহ'লে পোক পৰুৱা আমাৰ সময় হৈ আহিল আমি যথেষ্টখিনি আলোচনা কৰিলোঁ আৰু এই মঞ্চৰ পৰা আমি কিছু নিদান দিবলৈ চেষ্টা কৰিলোঁ কৃষকসকলক আশা কৰোঁ কৃষকসকল উপকৃত হ'ব আৰু ইয়াকে কৈ আজি এই অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ